নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ অসমত লুঙ্গি পিন্ধি এতিয়া কৰা হ'ব প্ৰতিবাদ লুঙ্গি পিন্ধি এতিয়া প্ৰতিবাদত কপাব অসম সংখ্যালঘুৱে এনেদৰে এতিয়া হুংকাৰ দিয়া হৈছে যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিলে লুঙ্গি সন্দৰ্ভত আৰু এতিয়া বৰ্তমান অসমত চলি আছে লুঙ্গি বিতৰ্ক লুঙ্গি সন্দৰ্ভত মন্তব্য কৰাৰ পিছতে সংখ্যালঘুসকল গৰজি উঠিছে সংখ্যালঘুৱে উল্লেখ কৰিছে যে লুঙ্গি আমাৰ পোছাক হয় আৰু তাক লৈ কোনেও বেয়াকৈ ক'ব নালাগে আৰু যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে লুঙ্গিক লৈ কেইটামান মন্তব্য কৰিছিল আৰু সেই সন্দৰ্ভত এতিয়া মুছলমান সংখ্যালঘু গৰজি উঠিছে তেওঁলোকে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ কৰা হ'ব এতিয়া ওয়াকফ সংশোধনী আইনখনৰ বিৰুদ্ধে নহয় এতিয়া লুঙ্গিৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদত নামি পৰিব লুঙ্গি সন্দৰ্ভত যি মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰী গৰাকী সেই সন্দৰ্ভতহে এবাৰ প্ৰতিবাদত নামি পৰিব সংখ্যালঘুসকল সবিশেষ লৈ আহিছো এই মুহূৰ্তত লুঙ্গিক লৈ বৰ্তমান চলিছে বিতৰ্ক অসমত আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে গৰজি উঠিছে সংখ্যালঘু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে ৰাজপথত লুঙ্গি পিন্ধি ওলাই আহিব অসম সংখ্যালঘু পৰিষদ আৰু অসম সংখ্যালঘু পৰিষদৰ এয়া হুংকাৰ লুঙ্গি পিন্ধি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব এইবাৰ সংখ্যালঘুৱে আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ লাখ লাখ সংখ্যালঘু ওলাই আহিব লুঙ্গি পিন্ধি এইবাৰ ৰাজপথত কৰা হ'ব প্ৰতিবাদ যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে লুঙ্গি সন্দৰ্ভত কৰিছিলে মন্তব্য ওয়াকফৰ প্ৰতিবাদ কৰা লোকৰ বিৰুদ্ধে মানুহ নোলায় এতিয়া ওয়াকফৰ বিৰুদ্ধে মানুহ নোলায় এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেহে মানুহ ওলাই আহিব বুলি উল্লেখ কৰা হৈছে যেহেতু মুখ্যমন্ত্ৰীয়ে লুঙ্গি সন্দৰ্ভত মন্তব্য কৰিছিলে এটা এখন জনসভাত তেওঁ মন্তব্য কৰিছিলে লুঙ্গি সন্দৰ্ভত আৰু কংগ্ৰেছক লৈও বিশেষকৈ যেটো সমালোচনা কৰা হৈছিলে সেই লুঙ্গি সন্দৰ্ভত যে লুঙ্গি যি সকলে বিচাৰে তেওঁলোকে বাংলাদেশত যাওক বা অসমৰ মানুহে লুঙ্গি নিবিচাৰে বুলি তেওঁ উল্লেখ কৰিছিলে কেইবাটাও তেওঁ মন্তব্য কৰিছিলে আৰু ইয়াৰ পিছতে কিন্তু অসম সংখ্যালঘু পৰিষদ গৰজি উঠিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে পৰিষদটোৱে আৰু এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেহে প্ৰতিবাদ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে লুঙ্গি পিন্ধি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব অসমৰ সংখ্যালঘুসকল এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে আৰু সেই মন্তব্য শুনোৱাৰ পূৰ্বে মই পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদ কৰা হ'ব ৰাজপথত এবাৰ লুঙ্গি পিন্ধি ওলাই আহিব অসমৰ হাজাৰ সংখ্যালঘু এবাৰ ওলাই আহিব ৰাজপথত লুঙ্গিক লৈ যেটো লুঙ্গি সন্দৰ্ভত মন্তব্য কৰা হৈছিলে আৰু সেই লুঙ্গি সন্দৰ্ভত মন্তব্য কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু পৰিষদে এতিয়া কঠোৰ সিদ্ধান্ত লৈছে আৰু এই কঠোৰ সিদ্ধান্ত লোৱা হৈছে যে লুঙ্গি পিন্ধি এবাৰ ৰাজপথত কৰা হ'ব প্ৰতিবাদ আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে এনেদৰে এতিয়া অসমত লুঙ্গি বিতৰ্ক চলিছে লুঙ্গিক লৈ বিশেষ এতিয়া চৰ্চা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লুঙ্গি পিন্ধি ৰাজপথলৈ ওলাই আহিছে হাজাৰ সংখ্যালঘু আৰু ইয়াৰ মাজতে পুনৰ দেখিবলৈ পোৱা গৈছে সংখ্যালঘুসকলে গৰজি উঠিছে আৰু সংখ্যালঘুসকলে এয়া হুংকাৰ দিছে যে এইবাৰ ৰাজ্যত লুঙ্গি পিন্ধি কৰা হ'ব প্ৰতিবাদ আৰু প্ৰতিবাদত নামি পৰিব এতিয়া সকলো সংখ্যালঘু লুঙ্গি পিন্ধি যেটো লুঙ্গিক লৈ বিশেষ চৰ্চা চলিছে বিশেষ মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰী গৰাকীয়ে জনসভাত আৰু সেই মন্তব্যৰ পিছতে এতিয়া গৰজি উঠিছে একাংশ সংখ্যালঘু লোক তেওঁলোকৰ স্বাভিমান তেওঁলোকৰ মানৰ ওপৰত যেটো কথা কোৱা হৈছে লুঙ্গি সন্দৰ্ভত মন্তব্য কৰা হৈছিলে আৰু সেই লুঙ্গি সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে এবাৰ সংখ্যালঘুসকল ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ তেওঁলোক ওলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান কথা বতৰাই মানে স্বাধীনতা চেৰাই গৈছে এটা জনগোষ্ঠীটোক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ বক্তব্য আৰম্ভ কৰিছে সহ্যৰ সীমা পাৰ হৈ যোৱাৰ নিচিনা অৱস্থা এটা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত লুঙ্গি নচলে লুঙ্গি পিন্ধাসকলক বাংলাদেশলৈ পঠিয়াই দিব লাগে মই মুখ্যমন্ত্ৰীৰ আগত মই চেলেঞ্জ কৰিছো যে আগন্তুক দিনত যেতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কোনো আন্দোলনৰ কাৰ্যসূচী ল'ব মই ৰাজপথত লুঙ্গি পিন্ধি থিয় হৈ মই প্ৰতিবাদ সাব্যস্ত কৰিম মুখ্যমন্ত্ৰীৰ যদি ক্ষমতা আছে যদি হিম্মত আছে মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়াই দিয়ক আমি কোনো বাংলাদেশী নহয় আমি অসমত জন্মগ্ৰহণ কৰা অসমৰ অসমীয়া কিন্তু আমি লুঙ্গি পিন্ধো বুলিয়ে মুখ্যমন্ত্ৰী আমাক তুচ্ছতা
তাচ্ছিল্য কৰিব এই অধিকাৰ মুখ্যমন্ত্ৰীয়ে কোনে দিয়ে কোনে কি কাপোৰ পিন্ধিব কি বস্ত্ৰ পৰিধান কৰিব এই কথা মুখ্যমন্ত্ৰী কোৱাৰ কি যুক্তি আছে মুখ্যমন্ত্ৰীয়ে কি বিচাৰিছে আচলতে মুখ্যমন্ত্ৰীয়ে অসমখনক অশান্ত কৰাৰ কাৰণে যি ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে এই ষড়যন্ত্ৰ কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে কাৰ্যকৰী কৰিব নোৱাৰে ৱাকফ বৰ্ডৰ কাৰণে ৱাকফ আইনৰ কাৰণে আন্দোলন কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে এছামে ৱাকফ আইনৰ বিৰোধিতা কৰি আন্দোলন কৰিলে অসমৰ আন এছাম মানুহ ওলাই আহিব কোনসকল মানুহ ওলাই আহিব অসমৰ মানুহ ইমান দুৰ্বল হৈ থকা নাই যে মুখ্যমন্ত্ৰীয়ে ক'লে অসমৰ আন অন্যান্য সম্প্ৰদায়ৰ মানুহসকল ওলাই আহি ৱাকফ আইনৰ বিৰোধিতা কৰা লোকসকলৰ লগত তেওঁ কাজিয়া কৰিব বা তেওঁলোকে সংঘাতত লিপ্ত হ'ব অসমৰ মানুহ ইমান দুৰ্বল হৈ থকা নাই 1983 চনত অসমৰ এছাম মানুহক উচতাই দি যি ধৰণে হত্যাযজ্ঞ চলোৱা হৈছিলে সেই হত্যাযজ্ঞ আজি তাৰিখত কেতিয়াও হ'ব নোৱাৰে এই কাম অসমৰ কোনো মানুহে আজিকালি নকৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত অশান্তিৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ লৈছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাৱধান কৰি দিছো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোনো কাৰণতে যাতে এই সংঘাত আপুনি লগাবলৈ চেষ্টা নকৰে অসমৰ সৰ্বস্তৰৰ মানুহে এটা সময়ত আপোনাৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈ ওলাই আহিব আপুনি যে কৈছে যে যিসকল মানুহে আপোনাৰ ৱাকফ আইনৰ বিৰোধিতা কৰে সেইসকলৰ বিৰুদ্ধে মানুহ ওলাব সেইসকলৰ বিৰুদ্ধে নোলায় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বিৰুদ্ধে এইসকল মানুহ ওলাই আহিব আপুনি যি ধৰণে অসমখনক অস্থিৰ কৰিব বিচাৰিছে শান্ত অসমখনক আপুনি অশান্ত কৰিব বিচাৰিছে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহৰ মাজত যি সমন্বয় আছে সেই সমন্বয় নষ্ট কৰাৰ কাৰণে আপুনি যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টাৰ বিৰুদ্ধে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহ আপোনাৰ বিৰুদ্ধে ওলাই আহিব গতিকে আপোনাক আমি আহ্বান জনাইছো যে আপোনাৰ এইবিলাক কাৰুকাৰ্য আপুনি বন্ধ কৰক অসমখনক আপোনালোকে শান্তিত থাকিব দিয়ক অসমীয়া ৰাইজক শান্তিত থাকিব দিয়ক অসমীয়া ৰাইজ শান্তিপ্ৰিয় মানুহ অসমীয়া ৰাইজ আচলতে তেওঁলোকে বৰ যথেষ্ট সজাগ আৰু সচেতন মানুহ এইসকল মানুহক সহজ সৰল মানুহক আপুনি বিভিন্ন ধৰণে প্ৰৰোচনা কৰি আপোনাৰ ঘাটি ৰক্ষাৰ কাৰণে আপুনি এইবিলাক কাৰুকাৰ্য নকৰিব তাৰ কাৰণে আপোনাক আমি হুকিয়াই দিছো আৰু মই আপোনাৰ লগত আৰু এটা কথা মই চেলেঞ্জ কৰিছো যে আগন্তুক দিনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যি কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব সেই প্ৰতিবাদী কাৰ্যসূচীত ৰাজপথত মই লুংগি পিন্ধি আন্দোলন কৰিম আপোনাৰ যদি ক্ষমতা আছে আপোনাৰ গৃহ বিভাগৰ যদি দায়িত্বত থকা মুখ্যমন্ত্ৰী আপুনি নিজেই যদি আপোনাৰ ক্ষমতা আছে আপোনাৰ কোন ক্ষমতা প্ৰয়োগ কৰি কোন আইন প্ৰয়োগ কৰি মই লুংগি পিন্ধাৰ কাৰণে মোক বাংলাদেশলৈ পঠিয়াই দিব মই একবাৰ চাম গতিকে আপোনাক মই চেলেঞ্জ কৰিছো যে আপুনি মোক বাংলাদেশলৈ পঠিয়াই দিয়ক আপোনাৰ কিমান হিম্মত আছে